হেল্ল' ফেমিলি, এনেকুৱা এডাল গছ মানে এনেকুৱা এডাল গছে মানুহক মাৰি পেলাব পাৰে নেকি? মানুহৰ ডাঙৰ ডাঙৰ বেমাৰ সৃষ্টি কৰিব পাৰে নেকি? হয়, ঠিকে শুনিছে, এনেকুৱা এডাল গছে মানুহৰ ডাঙৰ ডাঙৰ বেমাৰ আৰু মানুহক আনকি মৃত্যুৰ মুখতো পেলাব পাৰে। পাছে সেই বিষাক্ত গছডালৰ নাম কি বাৰু? তো গোটেইখিনি গম পাব ভিডিঅ'টো শেষলৈ চাব আৰু বহুত ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে আৰু ইফালে ধ্যানো আছে, তো ইও যাব আজি। মোৰ লগত ই যাব ধ্যান, তো ই যাব। ইয়াৰ এটা ইউটিউব চেনেল আছে, সকলোৱে চাব ইউটিউব চেনেলটো। ধুনীয়া ধুনীয়া ব্লগ বনাই, বহুত দিন বনোৱা নাছিল, আকৌ আৰম্ভ কৰিছে ব্লগ বনোৱা। তো ধ্যান, এতিয়া ভাল ভাল ভিডিঅ' বনাই যাবি আৰু একদিন মানে তোৰ 1K হৈ যাব বুলি আশা আছে। আশাটো কৰিলোঁ, আপোনালোকে মই সহায় কৰিব। লিংক কৰিছে সেইটো জেগা মোৰ ভিডিঅ'টো চাব আৰু মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত যায় ইয়াৰ চেনেলটো চাব সকলোৱে। তো বলক পিছে এতিয়া সেই গছডাল চাবলৈ যাওঁ। ভয়ংকৰ গছডাল, ভয়ংকৰ উদ্ভিদডাল, মানে গছ নহয়, বহুত ডাঙৰ গছ নহয়, সৰু গছে, বহুত ভয়ংকৰ গছ হয়। তো সৰু বস্তুৱে ডাঙৰ কৰিব পাৰে, এনেও জানে আপোনালোকে। তো বহুত ইনফৰ্মেটিভ ভিডিঅ' হ'ব, বহুত সচেতন কৰিবলগীয়া ভিডিঅ'। তো শেষলৈ চাওক, গম পাব সকলো। আৰু আজি আমি যিডাল গছ চাবলৈ গৈ আছোঁ, সেই গছডালৰ আইডিয়াটো মোক ধ্যানে দিছে। যে এনেকুৱা গছ আহিছে মানে নিউজত দি আছে, তো এই আইডিয়াটো দিছে, মানে ইয়াকে মানে স্পেচিয়েল থেংকছটো দিব লাগিব। আৰু সঁচাকৈ নিউজত দি আছে, যোনে যোনে নিউজ চাইছে গম পাব এই গছডালৰ কথা, কি এই বিষাক্ত গছডাল। আৰু যোনে যোনে নিউজ এতিয়ালৈ চোৱা নাই তেওঁলোকেও গম পাব এই ভিডিঅ'টোৰ জৰিয়তে, সেইকাৰণে ভিডিঅ'টো চাওক, গম পাব সকলো। আৰু এতিয়া আহি পালোঁ সেই ঠাইটোলৈ য'ত এই বিষাক্ত গছজোপা আছে। আৰু এই বিষাক্ত গছজোপা আছে ইয়াৰ সন্মুখতে, মঙলদৈ সনাতন ধৰ্মসভা। এই মঙলদৈ সনাতন ধৰ্মসভা য'ত আছে তাৰ সন্মুখতে আছে। তো গছজোপা আপোনাক দেখাই আছোঁ। তো এয়া সৰু সৰু গছ একদম, তো চাব পাৰে, একদম ওচৰলৈ যাব নোৱাৰি, একদম ভয়ংকৰ গছ হয়। তো এই গছজোপাৰ বহুত ভয়ংকৰ হয়, কি ভয়ংকৰ মই গোটেইখিনি কৈ আছোঁ ৰ'ব। আপোনালোকৰ বহুতেই এতিয়া ভাবিছে চাগে এই নৰ্মেল এইকেইডাল গছ আমি দেখাই পাই থকা আমাৰ ঘৰৰ ওচৰতে আছে। হয়, আপোনালোকৰ ঘৰৰ ওচৰতে আছে, কিন্তু আপোনালোকে নাজানে এই গছডাল যে এডাল ভয়ংকৰ গছ। তো কি এই ভয়ংকৰ গছ এডাল, তো নাম কি? তো মই সকলো কৈ আছোঁ। তো এই গছডালৰ নাম হৈছে পাৰ্থেনিয়াম। তো বহুত ভয়ংকৰ গছ হয়, তো আপোনালোকে নিউজ যদি চাইছে গম পাব। তো এই গছডালত যে কলিবিলাক দেখি আছে, এই কলিবিলাকো বহুত ভয়ংকৰ। আপোনালোকে যদি গুগলত চাৰ্চ কৰে তেতিয়া আহি যাব যে এইটো কিমান ভয়ংকৰ গছ হয় এই গছডাল। তো গুগলত এনেকৈ চাৰ্চ কৰি চাব পাৰে। আৰু এই গছডালে আপোনালোকক বহুত বেমাৰ কৰি দিব পাৰে, আপোনালোকক কেঞ্চাৰ কৰিব পাৰে, আপোনালোকৰ স্কিনৰ ৰোগ কৰিব পাৰে, এলাৰ্জি আনিব পাৰে স্কিনত। তো বহুত মানে ধৰণৰ আপোনালোকৰ মানে বেমাৰ লৈ আহিব পাৰে শৰীৰত। এই সৰু সৰু উদ্ভিদকেইডাল কেৱল সেইফালে নাই, এইটো চাইডেও আছে। তো চাব পাৰে এইডাল উদ্ভিদ, তো নামটো পাৰ্থেনিয়াম। তো বহুত ভয়ংকৰ হয়, মানে ইয়াৰ এই যিটো ফুল থাকে, এই ফুলটো মানে বহুত মানে বায়ুৰ যদি সংস্পৰ্শত আহে, তেনেকৈ মই এতিয়া বেছি ওচৰত গৈ আছোঁ, মোৰ ভুলে হৈ আছে, যদি মানে বেছি বায়ুৰ সংস্পৰ্শত আহে মানুহৰ স্কিনৰ ৰোগ কৰি দিব পাৰে। আৰু যিটো শিপা থাকে এই তলত, এই গছডালৰ যিটো শিপা আছে, শিপাটোৰ পৰা কেঞ্চাৰ ৰোগৰ উৎপত্তি হয় বুলি মানে নিউজত কৈছে। আপোনালোকক মই নিউজটো স্ক্ৰীনশ্বট দেখাই দিছোঁ, কিছুমান চাব পাৰে। তো এনেকুৱা নিউজত বহুত ওলাইছে এই গছডালৰ বিষয়ে। তো এই গছডাল উত্তৰ আমেৰিকাৰ পৰা অহা বুলি কৈছে। তো বহুত ভয়ংকৰ গছ হয়, আপোনালোকে যিমান পাৰি এই গছডাল দেখিলে মানে দূৰত থাকিব, কাটি পেলাব যিমান পাৰি। তো বহুত ভয়ংকৰ ৰোগ হ'ব পাৰে এই গছডালৰ পৰা। দেখাত গছডাল সৰু, কিন্তু ই বহুত ভয়ংকৰ ৰোগ কৰি দিব পাৰে আপোনাৰ। তো আপুনি সেইকাৰণে সাৱধান হওক এই গছডালৰ পৰা। তো গছডাল আপোনালোকে দেখিছে চাগে কেতিয়াবা, বা নিউজতো আপোনালোকে বৰ্তমান পাই আছে চাগে। তো বহুত ভয়ংকৰ গছ হয় এইডাল। তো যিমান পাৰি এই গছডাল দেখিলে আপোনালোক সাৱধান হওক, আৰু বহুত ভয়ংকৰ গছ হয়, সেইকাৰণে বাৰে প্ৰতি কৈ আছোঁ সাৱধান হওক আপোনালোক। সেইখিনি ঠাইৰ পৰা আহিলোঁ, তাতেতো এইবিলাক গছ বহুত গজিছে, আৰু ইফালেও গজিছে আনকি চাওক ৰাস্তা। এইটো শ্বহীদ ভৱন আছে, এইফালে ছাত্ৰ নেতা, এইটো শ্বহীদ ভৱন, এইফালে ছাত্ৰ সন্থা এইটো হয়। তো ইয়াৰ কাষে গজি গৈছে। তো চাওক গছবিলাক, তো মানে বহুত সংখ্যাত মানে বিয়পি আছে এই গছডাল। আৰু এই উদ্ভিদডাল কেৱল আমাৰ মঙলদৈতে নহয়, গুৱাহাটীৰ বহুতো ঠাইত ওলাইছে এই উদ্ভিদডাল, আৰু অসমৰ বহুতো ঠাইত মানে এই উদ্ভিদডাল বিয়পি আছে। তো উত্তৰ আমেৰিকাৰ পৰা আমাৰ ইয়ালৈ বিয়পিছে। তো ভাবক কেনেকুৱা সংখ্যাত বিয়পিছে এই উদ্ভিদডাল। তো বহুত ভয়ংকৰ হয়, আপোনালোকে দেখি আছে চাগে কিন্তু গম পোৱা নাই। তো এই উদ্ভিদডালে কেৱল কেঞ্চাৰ ৰোগে নহয়, আৰু হাঁপানি, ব্ৰংকাইটিছ এইবিলাক ৰোগো কৰিব পাৰে। এতিয়া ক'লো কিছুমান এই গছৰ ওপৰত আইনে সিদ্ধান্ত ল'ব লাগে, নহ'লে পিছত বহুত মানে ডাঙৰ হেৰি হ'ব, বহুত ডাঙৰ বেমাৰ হ'ব। চাওঁ এইবিলাক গছ চাৰিওফালে বিয়পি গৈছে, এই ভিতৰতো মই চালোঁ একদম বহুত বেয়াকৈ হৈছে। আমাৰ মঙলদৈ মানে গোটেই একে বহুত জন্তু অহা হৈছে। আপোনালোক কৈছোঁ নহয়, মঙলদৈ বুলি নহয়, গুৱাহাটীতো হৈ আছে। আৰু ইয়াৰ ওপৰত চৰকাৰে সিদ্ধান্ত ল'ব লাগে জল্দি, কিবা জল্দি ল'ব নহয়, পিছতে পৰিস্থিতি বহুত বেয়া হৈ যাব কিন্তু পিছলৈকে। আৰু এটা কথা কোৱাই হোৱা নাই, আৰু এই উদ্ভিদডাল যদি গৰু ছাগলীও আনকি খায়, তো গৰু ছাগলীৰ আনকি মৃত্যু হ'ব পাৰে। তো কিমান ভয়ংকৰ এই গছডাল ভাবি চাওক। আৰু এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনালোকৰ কাৰণে বনাইছোঁ। আপোনালোক এই গছডালৰ পৰা সচেতন হওক, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোক সকলোৱে চাব, আৰু এই গছডালৰ পৰা আপোনালোক সাৱধান হওক, তাৰে কামনা কৰিছোঁ। কাৰণ আপোনাৰ বেমাৰ হ'ব পাৰে, এই গছডালৰ পৰা মোৰো হ'ব পাৰে। জল্দি সচেতন হওক, গছডাল য'তে দেখে ওচৰত নাযাব, কাটি পেলাব। আৰু জল্দি চৰকাৰে যাতে এই গছডালৰ প্ৰতি সিদ্ধান্ত লয় তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ব্লগটো এইখিনি আছিল, আপোনালোক দেখালোঁ গছডাল। তো আকৌ নতুন এটি ব্লগৰ লগ পাম, তেতিয়াহ'লে বাই বাই, টাটা, জয় হিন্দ।